আজি আমি কম শাৰীৰিক ব্যায়ামে আমাক কেনেকে সুস্থ ৰাখে আৰু দৈনন্দিন জীৱনত কেনেকে আমাক সহায় কৰে। শাৰীৰিক ব্যায়াম হৈছে শৰীৰক সুস্থ ৰখা ব্যায়াম, যোনটো আমি কৰিলে আমাৰ শৰীৰটো সুস্থ থাকে। আৰু শাৰীৰিক সক্ৰিয়া হৈছে যোনবোৰ কাম আমি ঘৰত কৰিলে আমাৰ শৰীৰৰ শক্তি দি কেনে আমি যোনবিলাক কাম কৰো সেইটো কাম শাৰীৰিক সক্ৰিয়া। আৰু বাকীখিনি আমাৰ শাৰীৰিক ব্যায়ামৰ গুৰুত্বখিনি আমাৰ গ্ৰুপৰ সদস্যবিলাকে কৈ দিব। নমস্কাৰ, মোৰ নাম শ্বৰীফা ইয়াছমিন। মই ক'ব বিচাৰিছোঁ শাৰীৰিক ব্যায়ামৰ গুৰুত্ববোৰ। শাৰীৰিক ব্যায়াম কৰিলে আমাৰ হৃদযন্ত্ৰ সুস্থ থাকে, পেশী শক্তি বৃদ্ধি হয় আৰু পতনৰ সম্ভাৱনা কমায়। আমি শিকাইছোঁ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু আপোনাৰ টোপনি ভালকে আহিব। আৰু এই ব্যায়ামবোৰ আপোনাক আমাৰ সদস্যবোৰ শিকাই দিব এতিয়া। পোনপ্ৰথমে নমস্কাৰ, মোৰ নাম শ্বাহিনা আক্তাৰা। মই শিকাম প্ৰথম ব্যায়াম কি হয়। প্ৰথম ব্যায়ামটো হৈছে খোজ কঢ়া। খোজ কঢ়াটো হৈছে এটা সহজ পদ্ধতি আৰু সুৰক্ষা পদ্ধতি। খোজ কাঢ়িব লাগে। আমি ৰাতিপুৱা উঠি খোজ কাঢ়িব লাগে। ৰাতিপুৱা উঠি খালী ভৰিত খোজ কাঢ়িলে বেছি ভাল হয়। আৰু ভাত খোৱাৰ পিছত খোজ কাঢ়িব লাগে, যাতে আমাৰ শৰীৰটো ভাল থাকে, মনটো ভাল থাকে। না না ৰাতিপুৱা উঠি কেনে ডেইলি আপোনালোকে 10ৰ পৰা 20 মিনিট খোজ কাঢ়িব লাগে। আপোনালোকে খোজ কাঢ়িলে ডেইলি যদি 10ৰ পৰা 20 মিনিট খালী ভৰিত চেণ্ডেল নোহোৱাকে খোজ কাঢ়িব লাগে। ৰাতিপুৱা খোজ কাঢ়িলে আপোনালোকৰ ওজনটো নিয়ন্ত্ৰণত থাকে। যাৰ ডায়েবেটিছ আছে তো ডায়েবেটিছটো কমে। তাৰপিছত আপোনালোকৰ হৃদযন্ত্ৰটো সুস্থ থাকে। তো ডেইলি আপোনালোকে ভাত খোৱাৰ পিছত বা ভাত খোৱাৰ আগত খোজ কাঢ়িব লাগে, ৰাতিপুৱা হওক আৰু ৰাতিয়ে হওক। মানে খোজ কঢ়াটো বহুত বেছি গুৰুত্বপূৰ্ণ আৰু এইটো সহজো হয় আৰু মানে একেবাৰে আৰু মানে বহুত ভাল আৰু মানে শৰীৰৰ কাৰণে বহুত ভাল। মই এতিয়া দেখাম খোজ কঢ়াৰ পদ্ধতি। ফাৰ্ষ্টত লাহে লাহে খোজ কাঢ়িব লাগে। আপুনি দেখাই দিওঁনে? প্ৰথমে লাহে লাহে খোজ কাঢ়িব লাগিব, তাৰপিছত অলপমান পাৰিলে জোৰে জোৰে খোজ কাঢ়িব লাগিব। আপোনালোকক আন এটা ব্যায়াম শিকাম, য়োগা ব্যায়াম বা যোগ ব্যায়াম। শাৰীৰিক আৰু মানসিক সুস্থতাৰ বাবে আমি যোগ ব্যায়াম বা য়োগা কৰিব লাগে। ইয়ে আমাৰ পেশী বা হাড্ডিবোৰ শক্তিশালী কৰাত সহায় কৰে আৰু শৰীৰটো ফ্লেক্সিবল বা নিয়মিত কৰাত সহায় কৰে। প্ৰথমতে চিধা হৈ